নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। নামাজৰ সময়তে এটা মছজিদত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ২৭ জন নামাজী সহ ৫০ জনকৈ লোকৰ কৰুণ মৃত্যু। নামাজ আদায় কৰি থাকোঁতে মছজিদত ধাৰাসাৰ গুলীবৰ্ষণ। মটৰচাইকেলে অহা দুৰ্বৃত্তই আক্ৰমণ কৰে মছজিদটোত। জানিব পৰা মতে নাইজেৰিয়া তাচিনাৰ উংগুৱান মাউণ্টুৰ মছজিদত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ভয়ংকৰ আক্ৰমণৰ পিছতে নাইজেৰিয়াত জাৰি কৰা হৈছে হাই এলাৰ্ট। দিব লৈছো আন এটা খবৰ। এবাৰ অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী। ৭ দিনৰ ভিতৰত এৰিব লাগিব ঘৰ দুৱাৰ। ঘৰ খালী নকৰিলে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ নগাৰ। নাগালেণ্ড প্ৰশাসনৰ জাননী শ শ অসমীয়ালৈ। উৰিয়ামঘাটত মিয়াক উচ্ছেদ কৰাৰ পাছত নগাৰ উপদ্ৰৱ। ১ আৰু ২ নং চেতিয়া গাঁৱত নগাই দিলে উচ্ছেদৰ জাননী। মিয়াক উচ্ছেদ কৰি গছপুলি ৰুবলৈ গৈ বিপদত পৰিছে আৰক্ষী বিষয়াৰ লগতে জেচিবি চালক। উচ্ছেদস্থলীত গছপুলি ৰুবলৈ নিৰ্দেশ দিছিল চৰকাৰে, কিন্তু গছপুলি ৰুবলৈ যোৱা লোকক খেদি পঠালে নগাই। শ শ জেচিবিৰে উৰিয়ামঘাটত খালী কৰিবলৈ গৈছিল, কিন্তু নগাৰ ভয়ত পলাল জেচিবি চালক। শদিয়াৰ পৰা ধুবুৰীলৈ উচ্ছেদক মাতি দিব আমছুৱে। এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ উচ্ছেদিতলৈ বৃহৎ ঘোষণা কৰিলে আমছুৱে। উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ভূমি। শদিয়াৰ পৰা ধুবুৰীলৈ উচ্ছেদ কৰা গৃহহীন লোকলৈ ভূমি প্ৰদান কৰিব আমছুৱে। চৰকাৰে উচ্ছেদ কৰা সংখ্যালঘুক ভূমি দিব। এই ঘোষণা কৰিছে আমছুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে। আজিৰে পৰা লাখপতি বাইদেউ একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা লাখপতি বাইদেউত একাউণ্টত পাব ধন। পোনে পোনে চৰকাৰে ধন দিব মহিলাসকলক। চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০ টকা পাব ৰাজ্যৰ মহিলাই। ২২ আগষ্টত নলবাৰী মহিলাই লাভ কৰিব চৰকাৰৰ এই ১০,০০০ টকা আৰু তাৰ পাছত অৰ্থাৎ ২৩ আগষ্টত জাগিৰোডৰ মহিলাই লাভ কৰিব এই ধন। ২৪ আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব এই ধন আৰু ২৫ আগষ্টত ধুবুৰী মহিলাই লাভ কৰিব চৰকাৰৰ এই ১০,০০০কৈ টকা। তাৰ পাছত ১ ছেপ্টেম্বৰত পাথাৰকান্দি মহিলাই লাভ কৰিব এই ধন আৰু ৩ ছেপ্টেম্বৰত লাভ কৰিব জালুকবাৰী লাহৰীঘাটৰ মহিলাই। ৪ ছেপ্টেম্বৰত ঢেকীয়াজুলি মহিলাই লাভ কৰিব চৰকাৰৰ এই ধন। ৬ ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই লাভ কৰিব এই ধন। ১৬ ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব চৰকাৰৰ এই ১০,০০০কৈ টকা। লগতে ২৫ ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব এই ধন। দিব লৈছো আন এটা খবৰ। মিয়াখেদা বীৰসকল বলক উৰিয়ামঘাটলৈ। এনেদৰে বীৰসকলক উৰিয়ামঘাটলৈ লগ ধৰিলে ইউনুছ তামুলীয়ে। নাম নোলোৱাকৈ শৃংখল চলিহাক কটাক্ষ কৰিছে ইউনুছ তামুলীয়ে। নাম নোলোৱাকৈ চিতু বৰাকো কটাক্ষ কৰিছে ইউনুছ তামুলীয়ে। বীৰসকল উৰিয়ামঘাটলৈ যাওক, নগাৰ ওপৰত বীৰত্ব দেখুৱাওক। মিয়াৰ কাগজ চোৱা বীৰসকলক লেচি আখ্যা দিলে ইউনুছ তামুলীয়ে। এনেদৰে বীৰসকলক বিচাৰি ফেচবুক পোষ্ট দিলে ইউনুছ তামুলীয়ে। নগাৰ পৰা উৰিয়ামঘাটক উদ্ধাৰ কৰক। নগাক আৰক্ষীয়ে হাতযোৰ কৰা সহ্য নকৰোঁ। মিয়া খেদি ফুৰা বীৰসকল এতিয়া ক'ত গ'ল? নগাৰ আগ্ৰাসনৰ পৰা উৰিয়ামঘাটক বচাওক। আমিও বীৰসকলক সহযোগিতা কৰিম। হাঁহৰ ওপৰত খিয়াল ৰজা হৈ লাভ নাই। এনেদৰে তীব্ৰ কটাক্ষ কৰিছে ইউনুছ তামুলীয়ে। অসমত এছআইৰ প্ৰয়োজন নাই। উজনি অসমৰ মুছলমানক অত্যাচাৰ কৰা টাৰ্গেট কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ একাংশ সংগঠনক উচতনি দিছে। এনেদৰে গুৰুজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছু। অসমত এছআইৰ কোনো কাৰণতে প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে সংগঠন দুটাই। মিয়াখেদা অভিযান উচ্ছেদ এছআইৰক লৈ গুৰুজি উঠিল দুটাকৈ সংগঠন। চৰকাৰক কঠোৰ প্ৰত্যাহ্বান জনাই সৰব সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছু। কিয় চৰকাৰে অসমত বলবৎ কৰিব বিচাৰিছে এছআইআৰ? যদি এছআইআৰ আনে তেন্তে এনআৰচিত নাম থকা ব্যক্তিসকলৰ এছআইআৰত নাম আহিব লাগিব। দিব লৈছো আন এটা খবৰ। এবাৰ গাহৰি মাংস নিষিদ্ধ কৰিলে প্ৰশাসনে। গাহৰি মাংস বিক্ৰী আৰু খোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লখিমপুৰৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। ঢকুৱাখানা উন্নয়ন খণ্ডৰ খেৰকটা অঞ্চলত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুনৰ লখিমপুৰত প্ৰাদুৰ্ভাৱ ঘটিছে আফ্ৰিকান স্বাইন ফ্লুৰ। খেৰকটা এখন ফাৰ্মৰ গাহৰি দেহত ধৰা পৰিছে স্বাইন ফ্লু, যাৰ বাবে খেৰকটাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস বিক্ৰীত আৰু খোৱাত। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে গাহৰি সৰবৰাহতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। বিধানসভা নিৰ্বাচন সমাগত, টিকটক লৈ অগপত অস্থিৰতা বৃদ্ধি। বিজেপিৰ আগ্ৰাসনত অগপত হাহাকাৰ। আসনে আউল লগাব নেকি মিত্ৰতাত, টিকটক লৈ অস্থিৰতা বৃদ্ধি পাইছে অগপৰ ভিতৰ চৰাত। বিধানসভা নিৰ্বাচনৰ কিছুদিন চমু চাপি অহাৰ লগে লগে বিজেপি মিত্ৰদল অগপৰ ভিতৰ চৰাত অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হ'ব ধৰিছে। প্ৰতিটো ৰাজনৈতিক দলৰে সদৰত এতিয়া আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে যদিও অগপৰ সদৰত তেনে কোনো পৰিৱেশ নাই। বিপৰীতে অগপত বৃদ্ধি পাইছে ক্ষোভ আৰু অসন্তুষ্টি। লক্ষণীয় বিষয় যে দুবাৰকৈ শাসনৰ বাঘজাৰি লোৱা আঞ্চলিক দলটোৱে আজি বিজেপিৰে মিত্ৰতাত থাকি অস্তিত্ব ৰক্ষা কৰি আহিবলগীয়া হৈছে। এক কথাত বিজেপিৰ মতেই আঞ্চলিক দলটো চলিবলগীয়া হৈছে। নিজস্বতা বুলি বিশেষ একো নাই। এনে এক পৰ্যায়লৈ যোৱাৰ বাবেই অগপৰ নেতা আৰু নিষ্ঠাবান কৰ্মীৰ মাজত বিক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে। এসময়ত অসমৰ উজনিৰ পৰা নামনিলৈ ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ নিজৰ ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা দলটোৱে আজি নিজৰ মতে বিধানসভা নিৰ্বাচনৰ এখন আসনো ঘোষণা কৰিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে। বিধানসভা নিৰ্বাচনৰ কথা বাদেই আন নিৰ্বাচনতো বিজেপিৰ মতে পৰিচালিত হ'বলগীয়া হৈছে। বিজেপিৰ গ্ৰাসত পৰা অগপৰ নেতৃত্বৰ প্ৰতি বিভিন্ন জিলাত নেতাকৰ্মীয়ে মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে। ইফালে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপৰ মুখ্য কাৰ্যালয় তথা অগপৰ ভিতৰ চৰাত এটা বিষয় বিশেষভাৱে চৰ্চিত হৈ আছে। সেইটো হৈছে অগপৰ ভিতৰত সাজু হৈ বিজেপিৰ বি টিম। অগপৰ এগৰাকী যুৱ নেতাই সদৰি কৰা অনুসৰি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস, বসন্ত দাস, ছিদ্দিক আহমেদ আদিৰ দৰে কেইবাজনো নেতাই বিজেপিৰ বি টিম হিচাপে অগপত স্থান লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ইয়াৰে কেইবাজনো বিতৰ্কিত নেতাই আগন্তুক বিধানসভা নিৰ্বাচনত টিকটো লাভ কৰিব। অগপৰ হাজাৰ হাজাৰ তৃণমূল নেতাকৰ্মী তথা বহু কেন্দ্ৰীয় নেতাৰ আপত্তি থাকিলেও একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে হয়তো এইসকল নেতাৰ টিকট নিশ্চিত হ'ব। কংগ্ৰেছত থাকিয়ে বিজেপিক সমৰ্থন কৰা শশীকান্ত দাস, বসন্ত দাস, ছিদ্দিক আহমেদ আদিৰ দৰে বিতৰ্কিত নেতাক বিজেপিৰ যোগদান কৰাবলৈ বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিপৰীতে বিজেপিয়ে বিতৰ্কিত নেতাসকলক অগপত সংস্থাপিত কৰিব বিচাৰিছে। লক্ষণীয় বিষয় যে অগপৰ দুখন আসনহে নিজৰ মতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ অগপক কৰ্তৃত্ব দিছে মিত্ৰদল বিজেপিয়ে। সেই দুটা সমষ্টি হৈছে অগপৰ সভাপতি অতুল বৰাই প্ৰতিনিধিত্ব কৰা বোকাখাত আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰা কলিয়াবৰ সমষ্টি। এই দুটা সমষ্টিত চকু নিদিওঁ বুলি বহুবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পৰা এটা কথা স্পষ্ট যে আন কোনো সমষ্টিত অগপই বিজেপিৰ অনুমতি অবিহনে প্ৰাৰ্থী ঘোষণা কৰিব নোৱাৰিব। এনে এক পৰিস্থিতিৰ বাবে আগন্তুক নিৰ্বাচন সন্দৰ্ভত কিবা প্ৰশ্ন কৰিলে অগপৰ সভাপতি অতুল বৰাই এটাই উত্তৰ যে এতিয়াও নিৰ্বাচনলৈ যথেষ্ট সময় আছে আৰু বিজেপিৰ লগত এই বিষয়ত এতিয়াও আনুষ্ঠানিক আলোচনা হোৱা নাই। বিজেপিৰ এনে আগ্ৰাসন আৰু অগপৰ নেতৃত্বৰ এনে ভূমিকাত বিতুষ্ট হৈ পৰিছে দলটোৰ বহু নেতাকৰ্মী। বহু নেতাই এতিয়া মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে। বিজেপিৰ এনে ৰাজনৈতিক পাশা খেলত অগপৰ সদৰ আমবাৰীত অনাগত দিনত আৰু অধিক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। ইতিমধ্যে অগপ কমলপুৰ, পলাশবাৰী, ভৱানীপুৰ, সৰভোগ, ধেমাজি, নলবাৰী আদি সমষ্টিত বিদ্ৰোহ আৰম্ভ হৈছে। বিভিন্ন ঠাইত কৰ্মীসকলে প্ৰতিবাদো সাব্যস্ত কৰিছে। ইফালে অগপৰ এজনৰ পাছত আনজনকৈ নেতায়ো মুকলিকৈ বিষোদ্গাৰ প্ৰকাশ কৰিছে। আগন্তুক নিৰ্বাচন বৰ্তমানকৈ অধিক সংখ্যক আসন দাবী কৰিছে অগপৰ এজনৰ পিছত আনজনকৈ নেতাই। প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কামলা কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ উপৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 2024 চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক পূৰ্বতকৈ বেছি আসন এৰি দিব লাগিব বুলি দাবী কৰিছে। বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, আমি বিজেপিৰে মিত্ৰতা বিচাৰোঁ, বিজেপিৰ মিত্ৰতা নালাগে বুলি অগপত কোনেও কোৱা নাই। মিত্ৰতাত থাকি আগন্তুক নিৰ্বাচনত সমষ্টিৰ ভাগ বাটোৱাৰা সন্মানজনক হোৱাটো আমি বিচাৰোঁ। বিভিন্ন সমষ্টিত অগপৰ কৰ্মীসকল ক্ষোভিত হোৱাটো অসত্য নহয়। তেওঁ লগতে কয়, কৰ্মীসকল হৈছে দলৰ শক্তি, কৰ্মীসকলৰ কথা আমি শুনিব লাগিব। মিত্ৰদল হিচাপে বিজেপিয়ে আমাৰ নেতা কৰ্মীসকলৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব দিব লাগিব। মিত্ৰতাত থাকি আসন ভাগ বাটোৱাৰা সন্মানজনক ল'ব লাগিব। ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটো নোহোৱা হোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, আগন্তুক বিধানসভা নিৰ্বাচনত মই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। ইয়াত আৰু নতুনকৈ ক'বলগীয়া একো নাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এনে স্থিতিৰ বিপৰীতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কমলপুৰৰ বিচৰাত লগতে ডাক্তৰ
কমলা কলিতাই পলাকবাৰী বিচাৰি নিজৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে। অৱশ্যে এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই কোনো প্ৰত্যক্ষভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। দলীয় নেতাৰ ক্ষোভ আৰু অসন্তুষ্টি সন্দৰ্ভত শেহতীয়াকৈ সাংবাদিকৰ প্ৰশ্ন উত্তৰত অতুল বৰাই কয়, দলীয় শৃংখলা সকলোৱে বাৰ্তাই ৰাখিব লাগিব। দলটো আমাৰ বাবে সৰ্বোচ্চ পদবী নহয়। দলৰ অনুশাসন সকলোৱে মানিব লাগিব। তৃণমূল কৰ্মীসকলৰ আমাৰ বাবে সদায় সম্পদ। মই কেতিয়াবা আঁতৰি গ'লেও দল সদায় থাকিব, কাৰণ দলটো ৰাইজৰ তেজৰে গঢ়া দল। ইয়াত মানুহৰ আৱেগ জড়িত আছে। লগতে তেওঁ কয়, মই নিজেও নাভাবোঁ যে অগপ দলটোৱে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে। দলটোক আমি সেৱাৰ মাধ্যম হিচাপে ল'ব লাগে। দলটোক আৰু পৈতৃক সম্পত্তি নহয়। তৃণমূলৰ মনোবেদনাক আমি সদায় সন্মান কৰোঁ। এটা কথা ঠিক যে দলীয় শৃংখলা আৰু নীতি নিয়মৰ পৰা কোনো আঁতৰত থাকিব নালাগে। কাৰোবাৰ উচতনিতো যোৱাটো উচিত নহয়। দলটোক শৃংখলাবদ্ধ কৰি ৰখাৰ বাবে ইমান কঠোৰ হ'ব লাগে, আমি সিমান কঠোৰ হ'ম। মিত্ৰতাৰ প্ৰসংগত অতুল বৰাই কৈছিল, কেতিয়াবা সম্ভাৱনা থাকিলেও কিছুমান সমষ্টি এৰিবলগীয়া হয় বা দিবলগীয়াও হয়। আমি বিচাৰোঁ যে মিত্ৰতাৰ ধৰ্ম সকলোৱে পালন কৰা উচিত। গতিকে মিত্ৰতা ধৰ্ম বিজেপিয়েও পালন কৰিব লাগিব আৰু আমিও পালন কৰিব লাগে। কিন্তু ঠাই বিশেষ ঘটনা পৰিঘটনা নোহোৱা নহয়। লক্ষণীয় বিষয় যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপ দলৰ ক্ষোভ আৰু অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। এইবাৰ আসনক লৈ অগপত গৃহকন্দল লগাৰ সম্ভাৱনা আছে। সেই কথা অগপৰ নেতৃত্বই উপলব্ধ কৰিছে আৰু যাৰ বাবে শেহতীয়াকৈ আসনৰ প্ৰসংগত দিল্লীত বাহৰ পাতি বিজেপি শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হৈছে অতুল বৰাকে ধৰি দলীয় শীৰ্ষ নেতৃত্ব। উল্লেখ্য যে 2016 চনত বিজেপিয়ে অগপক এৰি দিছিল মুঠ 24টা সমষ্টি। তদুপৰি আন 6টা বিধানসভা সমষ্টিত বিজেপিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰা দেখা গৈছিল। আনহাতে 2021 চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিছিল প্ৰায় 29টা সমষ্টি। আগন্তুক 2026 চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক কিমান আসন এৰি দিব তাৰ কোনো নিশ্চয়তা এতিয়াও হোৱা নাই যদিও অগপয়ে প্ৰায় 40খন আসন বিচৰাৰ বাবে তৎপৰ হৈ পৰিছে।